আপোনাৰ ক'ত ইয়াতে নেকি এয়া দোকান নি আপোনাৰ 1984 পৰা আৰে বা বৰ ধুনীয়া বাপৰে 1984 তাৰ আগতে ক'ত আছিলে দুলিয়াবাম হয় হয় নিৰঞ্জন শইকীয়া হয় 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 নিৰঞ্জন শইকীয়া আমাৰ লগত খুব ভাল আছিলে আমাৰ ডাঙৰ দাদাৰ লগত এটা লগত ভাল আছিলে হয় 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 তাৰ লগত হেৰি পৰিছিলে তো নিৰঞ্জন শইকীয়াৰ মাক হয় 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 আৰু এই বায়েক এগৰাকী আছিলে ন তেওঁলোকৰ এতিয়া বাগানখন কি হ'লগৈ এতিয়া হালমাৰীখন আমাৰ এনেই ধৰক আপোনাৰ বৰ দুখৰ কথা দেই তাৰমানে কি আমাৰ ডাঙৰ দাদা তেতিয়া উকিল আছিলে গুৱাহাটীত ডিব্ৰুগড়ত তাৰপিছতো তেখেতে আৰু তেখেতে এইখিনি কৰি দিয়াতো হয় নেকি এই নামজাৰি চামজাৰি আমাৰ জুতীয়াবামখিনি হয় নেকি হয় 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 এতিয়া আপুনি কোনখন বাগানত আছে তেখেতে আমাৰ যেতিয়া হেৰি চাৰ্কল ইনস্পেক্টৰ হৈ আছিলে যে আমাৰ হয় 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 তেতিয়া কৰি দিছিলে হয় 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 তেতিয়া 1988 মানত 88 হয় 88 মানত তাৰপিছত আপোনাৰ ইয়াৰ পৰা গুচি গ'ল এই লখিমপুৰ চাইডত হয় 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 একজেক্টলি আপুনি বৰ ধুনীয়াকৈ হয় আৰু আপোনাৰ ঘৰটো এইটো নেকি মোৰ আগলৈ আছে সেই নাৰিকলখিনি দেখা যায় আপুনি আহোঁতে 1 নং হোলাজী পথাৰ সোমাই আহোঁতে তাৰমানে কি ইয়াত নহয় আৰু আগলৈ যাব লাগিব আগত তাৰমানে কি মোৰ কিবা কাম এটাৰ কাৰণে দৰকাৰ শ্বুটিঙৰ কাৰণে সেইকাৰণে মানে কি জাগা এটাত থাকিলেই নহ'ব নহয় সেইটুকুৰা জেগাত অলপ মানে কিবা অলপ চাহ পানী পোৱা কিবা হেৰি পোৱাও তেনেকুৱা জেগা এটুকুৰা লাগে নহ'লে গাড়ীখনত লৈ থাকিব লগা হয় নহয় ক্ৰু মেম্বাৰৰ কাৰণে এইখিনি জেগাত কিবা অলপ কৰাৰ প্লেন আছে হেৰি হয় হয় এতিয়া জুতীয়াবাম আমাৰ ডাঙৰ দাদাই কৰি দিয়ে জুতীয়াবাম তেতিয়াহে খোলা নেকি বাগানখন মানে 1984 আমি ষ্টাৰ্ট কৰিছোঁ আৰু হয় 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 আপুনি জুতীয়াবামৰ লগত কিমান দিন আছিলে এইটো মইতো 37 ইয়াৰ্ছ হৈ গ'ল হয় নেকি এতিয়াও আছেই এতিয়াও আছে জুতীয়াবামত না বা মেনেজাৰ কোন হয়নো মেনেজাৰ এতিয়া আমাৰ অৰু গগৈ আছিলে হয় হয় তেখেতে ৰিজাইনেশ্যন দিয়া নিচিনা হৈছে আৰু হয় হয় এতিয়া আমাৰ নিৰঞ্জন শইকীয়াৰ যিজন ল'ৰা এটা আছিলে নহয় তেওঁ কৰিছে পুতেক দিগন্ত শইকীয়া হয় নেকি অ'কে তেওঁৱে টেকেল কৰি আছে আৰু তেওঁ থাকে নেকি ইয়াতে তেওঁ দুলীয়াবামত থাকে হয় হয় এতিয়া দুলীয়াবাম বাগানখন আছে দুলীয়াবামখন হালমাৰীয়ে বৰ্তমান চলাই আছে আৰু 20 ইয়াৰ্ছ হয় নেকি অ'কে আৰু 2 বছৰমানৰ পিছত ছেটেল হৈ যাব নেকি হয় নেকি হয় 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 এইটো অলপ কেশৰ হেৰিত আছে আৰু হাইকোৰ্টত হয় 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 সেই বাগানখন মানে সেইখন আৰু তেতিয়াৰ পৰাই শুনাই নহয় আৰু মই আৰু সৰু থাকোঁতে যোৰহাটত পঢ়া ডাঙৰ দাদাই কৈ থাকে নহয় তেওঁলোক আমুক হেৰি কৰিছে ভাল লাগে নাই মই হাই ছেকেণ্ডেৰীত পঢ়া হয় 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 যোৰহাটতে মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ তেতিয়া নিৰঞ্জন শইকীয়াই এগ্ৰী কৰি আছিলে হ'বলা নহয় তেতিয়া তেখেতে এই ডাঙৰ দাদাই কয় আৰু আমেৰিকাৰ পৰা গৈ আহিছে কিবা অলিম্পিক চাবলৈ গৈছিলে নেকি হয় হয় তেতিয়া ডাঙৰ দাদা এটা কয় আৰু শুনি আৰু ভাল লাগে নহয় তেতিয়া ডাঙৰ দাদা এটা কয় বোলে আমেৰিকাৰ পৰা এইবোৰ বস্তু আনিছে এই তাত ভূপেন দা আহিছিলে এই ডাঙৰ দাদাইহে তেওঁলোকৰ ক্লাবটোৱে মাতিছিলে 1984 আমাৰ দেউকী হলটো খোলা হৈছিলে যে হয় 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 তেতিয়া ভূপেন দা আহিছিলে হয় 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 এইবোৰ স্মৃতি আৰু আপোনাৰ এতিয়া চাহ বাগানত কিমান বছৰ হ'ল মোৰতো মানে জন্মটো আমি নাই আপোনাৰ এতিয়া কিমান বছৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল 38 ইয়াৰ্ছ বা বহুত এক্সপিৰিয়েঞ্চ আপুনি ইয়াতে থাকিলে আৰু গোটেই ইয়াতে থাকিলোঁ আৰু আপুনি গোটেই এভৰি ইন এণ্ড আউটছ জানে তাৰমানে অলপ চাহ ক'ত পোৱা যাব কিনিবৰ কাৰণে মই কিনিয়ে ল'ম বাৰু দিবচোন অলপ ভাল চাহ চাহপাতটো চাহপাত আপুনি চাহপাতটো মই আপোনাক হেৰি কৰি দিম বাৰু যোগাযোগ এটা কৰাই দিম হয় 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 এইটো খোৱাং বাগানৰ টি ষ্টেটৰ যিখিনি চাপ্লাই হয় সেইটো চাহপাত যদি হেৰি কৰিব হয় হয় মই যোগাযোগ কৰাই দিম বাৰু ঘৰত ক'ম বাৰু হয় আমাৰ দেখিছেনে দাদাৰ ঘৰটো এইটো সোণালী পথৰ এইটো ডাঙৰ দাদাৰ সেই হেৰিটো আমাৰ বিবাহ ভৱনটো হেৰি ডাঙৰ দাদাৰ আপুনি 3 নম্বৰ নে 4 নাই মই একেবাৰে সৰু হয় হয় ডাঙৰ দাদাৰ ডাঙৰ একেবাৰে ডাঙৰ তাৰপিছত ইজন সেই আমাৰ ঘৰটো 3 মহলীয়া ঘৰটো সেইজন 2 নম্বৰ হয় 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 একেবাৰে সৰু হয় 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 আমাৰ ভিডিঅ'তকৈ ডাঙৰ বুলি ভাবিছোঁ নাই একেবাৰে সৰু বৰ ধুনীয়া জেগা আপোনাক ইয়াতে পোৱা যায় নেকি নে এদিন আজি কামত আহিছে নেকি মই ইয়াতে এনেই আৰু তেতিয়াৰ পৰাই থাকোঁ যে হয় সিহঁতৰ দেউতাকৰ সৰু আছিলে ইয়াতে সেই কৰাই দিছিলোঁ হয় এইখন এতিয়া কি যে এইখন জুতীয়াবাম বাগানে নেকি জুতীয়াবাম এইটো ইয়াৰ পৰা যিমানখিনি আমাৰ 1 নং সোণালী পথাৰলৈ যাওঁতে ৰাস্তাত পাইগৈ হয় ৰাস্তা পাই যায় গোটেইখিনি জুতীয়াবাম আৰু বহুত ডাঙৰ বাগান হয় 60 ইয়াৰ্ছ মানে 60 বিঘামান হ'ব মানে দুলীয়াবামতকৈ ডাঙৰ নেকি দুলীয়াবামতকৈ সৰু হয় দুলীয়াবামতখনতো আমাৰ আমি থাকোঁতে 60 মান আছিলে হ'বলা হয় নেকি একাৰ
বহুত ডাঙৰ ডাঙৰ বাগান তাহানি দিনৰে এইখন বাগান মই ভিতৰলৈ মই ৱাক কৰিবলৈ আহোঁতে সোমাওঁতেহে গম পালোঁ ইমান ডাঙৰ বাগান আছে বুলি আমাৰ তাৰ পৰা সোণালী পথৰ পৰা ইয়ালৈ কেই কিলোমিটাৰ হয় 5 কিলোমিটাৰ 2.6 কিলোমিটাৰ বেছি হ'ব নেকি 2.6 আমি যেতিয়া এইটো ৰাস্তা বনাইছিলোঁ হয় তেতিয়া মানে ফিটা মাৰিছিলোঁ তো হয় হয় এই পিডব্লিউডিৰ ফালৰ পৰা 2.6 তাৰ পৰা পাইছিলোঁ আমাৰ ইয়ালৈকে 2.6 কিলোমিটাৰ ৰেল লাইনলৈকে হয় 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 বাও অ'কে তাৰপিছত তেনেকৈ হেৰি কৰি মেলি ৰেল লাইনটো এতিয়া হোৱা নাই এইটো ৰেল লাইনটো নাই বেছি বছৰ হোৱা নাই হয় আগতে নাছিলে সময়ত আছিলে আপোনাৰ ৰাংচালিত আছিলে ষ্টেচনটো আমি নেদেখিলোঁ আৰু ভাঙা দেখিলোঁ আৰু তাৰপিছত আৰু যেতিয়া আমাৰ এইখন চৰকাৰে হেৰি কৰিলে আৰু তেতিয়াৰ পৰা ষ্টাৰ্ট অ'কে তেতিয়াৰ পৰা ট্ৰেইন যায় আৰু হয় 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 ভাল নহয় হয় হয় 10-12 বছৰমান হৈছে নেকি আৰু গীৰ্জাঘৰ কেতিয়া হ'ব গীৰ্জাঘৰটো ষ্টাৰ্টিঙতে হয় নেকি এইটো আপোনাৰ হয় 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 আৰু এয়া গীৰ্জাঘৰটো 1964 এই যে ঘোঁৰাঘাছ ঘোঁৰাঘাছৰটো পিছত হয় হয় প্ৰথমতে আছিলে এই আপোনাৰ ৰায়দাঙৰ পৰা আপোনাৰ ইয়ালৈ আহিলে ইয়াৰ পৰা ব্ৰাঞ্চ আকৌ ঘোঁৰাঘাছলৈ গ'ল নে অ'কে অ'কে ভাল এইটো হ'ল বেপ্টিষ্ট মিছন অ'কে অ'কে বেপ্টিষ্ট মিছনৰ সোমাই আছে হয় ভাল ভাল ইয়াত হোটেল চোটেল নাই আৰু ইয়াত ৰেষ্টুৰেণ্ট নাই তেনেকৈ হোটেল সেই আগত আছে হয় হয় অ'কে অঁ তেনেকৈ হোটেল নহয় আৰু ঠিকে ঠিকে তেনেকুৱা আৰু হয় হয় হোটেলৰ কাৰণে ইমান হেৰি চেলিং হৈছে ভাল লাগিলে দেই আহিছোঁ অ'কে